ভূমি সমস্যা আমাৰ ৰাইজৰ এটা বহুত ডাঙৰ সমস্যা। বসুন্ধৰা 1, 2, 3 জৰিয়তে আমি ৰাইজৰ ভূমিৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছিলোঁ আৰু প্ৰায় 10 লাখতকৈও অধিক পৰিয়াল মিছন বসুন্ধৰাৰ পৰা উপকৃত হৈছিলে। কিন্তু ইমানবিলাক পৰিয়াল উপকৃত হোৱাৰ পিছতো ভূমিৰ সমস্যা এতিয়াও শেষ হৈ যোৱা নাই। কাৰণ ভূমিৰ শ্ৰেণী, কোনোবাটো দেৱোত্তৰ মাটি, কোনোবাটো ভিজিয়াৰ মাটি, কোনোবাটো ফৰেষ্ট মাটি, কোনোবাটো আন ধৰণৰ শ্ৰেণী জলাতক মাটি, যিবিলাকত প্ৰচলিত আইনৰ আধাৰত ভূমিৰ আবলটন দিয়াটো অত্যন্ত কষ্ট আছিলে। এতিয়া আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি মিছন বসুন্ধৰা 4 আমি সজাই তুলিব খুজিছো। মই এটা সৰু উদাহৰণ দিছো। তিনিচুকীয়া জিলাত মৰাণ লোকসকলে বহু দিনৰ পৰা ফৰেষ্টত বাস কৰি আছে। কিন্তু তেওঁলোকে যেতিয়া ফৰেষ্ট বা বনভূমিৰ অধিকাৰ বিচাৰে, তেতিয়া আমি কওঁ যে জনজাতীয় লোকসকলেহে ফৰেষ্ট ৰাইটছত অধিকাৰ পাব পাৰে, গতিকে আপোনালোকে এই ভূমিৰ অধিকাৰ নাপাব। এতিয়া আমি চেষ্টা নিশ্চিতভাৱে কৰিব পাৰো যে অসমৰ আদিম জনগোষ্ঠী হিচাপে কেনেকে মৰাণ মটককো আমি বনভূমিত মাটিৰ অধিকাৰ দিব পাৰো। এই সমস্যাবিলাক মই আগতে নাজানিছিলো। যেতিয়া বসুন্ধৰা 1, 2, 3 কৰিলো, এনেকে নতুন নতুন সমস্যাবোৰ আমাৰ সন্মুখলৈকে আহি থাকিলে আৰু আমি সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়ালো, কিছু উলিয়াব পৰা নাই, আৰু তাৰ বাবে আমি বসুন্ধৰা 4 লৈ আপোনালোকৰ মাজলৈ আহিম, যাতে আৰু বহুত সমস্যা সমাধান হয়। অৱশ্যে য'তেই সমস্যাৰ সমাধান হয়, তাত নতুন সমস্যাৰো সৃষ্টি হয়। তাৰ মাজতেই আমি আমাৰ দায়িত্ব পালন কৰি গৈ থাকিব লাগিব।